হাতে হাতে হেংদাং লৈ যোৰহাটলৈ যাত্ৰা আৰম্ভ শ বীৰ লাচিত সেনাৰ সৈনিকৰ গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিবই লাগিব। সকলো ৰাইজক যোৰহাট চহৰলৈ ওলাই আহিবলৈ আহ্বান। বাংলাদেশী সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি ওলাবলৈ আহ্বান। আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰীয়ে খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বীৰ লাচিত সেনা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়াৰ হকে এখন সংগ্ৰাম কৰিছো, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। নাই সেইটো নহয়, প্ৰকৃত ভাৰতীয় নাগৰিকক শাস্তি কৰিব নালাগে। অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব।